মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছো কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন। কালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছো কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনিৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন